নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ৰেচিপিটো বৰ ধুনীয়া ৰেচিপি আৰু ল'ৰা ছোৱালীয়ে খাই বহুত ভাল পায়। মই আজি বনাইছিলোঁ আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈও এই ৰেচিপিটো লৈ আহোঁ আৰু মইনো কেনেকৈ বনাইছোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আৰু ৰেচিপিটো হৈছে এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। এয়া হৈছে ম'ম' আৰু এই ম'ম' মইনো কেনেকৈ বনালোঁ তাকে মই আপোনালোকৰ আগত আজি দেখুৱাম। ম'ম' বনাবৰ কাৰণে মই দুটা বন্ধাকবি লৈ লৈছোঁ। এয়া সৰু চাইজৰ, বেছি ডাঙৰ নহয়, আৰু ধুনীয়াকৈ ধুই লৈছোঁ। আৰু গাজৰ লাগিব, আমাক গাজৰ লাগিবই। এয়া গাজৰ কেইটামান লৈছোঁ, 4টা গাজৰ লৈছোঁ। আৰু বিলাহী লৈছোঁ। বিলাহী আমাৰ ধুনীয়াকৈ চাটনি এখন বনাব লাগিব, সেইকাৰণে বিলাহী লৈছোঁ এয়া। আৰু লগতে লৈছোঁ এটা নহৰু, আৰু এয়া অকণমান আদা লৈছোঁ, আৰু দুটা পিঁয়াজ লৈছোঁ। আৰু আমাক জলকীয়া লাগিব। এয়া জলকীয়া কেঁচা জলকীয়া হ'ব লাগিছিল। জলকীয়াকে এনেকৈ ধুনীয়াকৈ মই মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এই দুইটা বন্ধাকবি মই ধুনীয়াকৈ কাটি ল'ম, আৰু গাজৰকেইটাও ধুনীয়াকৈ এতিয়া মই কাটি ল'ম। পিঁয়াজো ধুনীয়াকৈ সৰু সৰুকৈ মই কাটি লৈ দেখুৱাম আপোনালোকৰ আগত। এয়া বন্ধাকবিখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এই গাজৰখিনি কিন্তু মই পিহনাতে পিহি লৈছোঁ দেই, সৰু সৰুকৈ কটা নাই। এতিয়া মই এইখিনি কি কৰিম, ইয়াত অলপমান নিমখ মিলাই দিম। এয়া নিমখ অকণমান মিলাই দিছোঁ, আৰু এইখিনি ভালদৰে সানি ল'ম। নিমখ দিয়াখিনি ভালদৰে আমি সানি ল'ম, যাতে চবতে নিমখ লাগে ধুনীয়াকৈ। এয়া সানি ল'লোঁ ভালকৈ, নিমখ চবতে লাগিলে। এতিয়া আমি কি কৰিম, এইখনত প্লেট এখনৰে ঢাকি পেলানি অকণমান দেৰি থৈ দিম কিনাৰত। এয়া মই কিনাৰত থৈ দিলোঁ। এতিয়া আমি এয়া আমাৰ চাটনি বনাবৰ কাৰণে এয়া বিলাহী সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ, আৰু এয়া নহৰু, আৰু এয়া দুটা জলকীয়া লৈছোঁ, আৰু এয়া হৈছে আমাৰ আদাও সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ, আৰু এয়া হৈছে পিঁয়াজ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্সিত পিচি ল'ম। এয়া মই ময়দা এবাটি লৈ লৈছোঁ, আৰু এতিয়া ইয়াতে অকণমান নিমখ মিলাই দিম, আৰু লগতে অকণমান ৰিফাইন তেলো মিলাই দিম। এতিয়া এইখিনি মই ভালদৰে হাতেৰে সানি ল'ম। ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া এইখিনি অলপ অলপ পানী দি মই আটাৰ দৰে গুন্ধি যাম। আমাৰ ডোটো বেছি টাইটো হ'ব নালাগে আৰু কোমলো হ'ব নালাগে। ইয়াত তেল অকণমান মই মিলাই দিছোঁ, ৰিফাইন তেল। নিমিলাবও পাৰি, একো নাই বাৰু, কিন্তু মই অকণমান তেতিয়া কোমল হ'ব খাবলৈ, সেইকাৰণে মই অকণমান ৰিফাইন তেল ইয়াতে মিলাই দিছোঁ। এনেদৰে মই এইখিনি ধুনীয়াকৈ মিলাই এটা ডো তৈয়াৰ কৰি ল'ম। এয়া ধুনীয়াকৈ আমাৰ ময়দাৰ ডোটো প্ৰস্তুত হৈ গ'ল। এতিয়া ইয়াতে অকণমান শুকাই নাযাবৰ কাৰণে অকণমান তেল মই এয়া লগাই দিছোঁ। ধুনীয়াকৈ লগাই শুকাই নাযায় তেতিয়া, আৰু প্লেট এখনৰে ঢাকি এয়া মই থৈ দিম। গেছত মই কেৰাহীখন পাতি দিলোঁ, আৰু গেছটো একেবাৰে চিমত থৈছোঁ। এতিয়া মই ৰিফাইন তেল হয়, এয়া ৰিফাইন তেল অকণমান বেছি নহয়, 2-3 চামুচমান মই ৰিফাইন তেল কেৰাহীখনতে দি দিছোঁ, কিন্তু গেছটো আমাৰ কমত আছে। এতিয়া আমি ইয়াতে দিম লাল মিৰ্চ পাউডাৰ। এইটো বেছি জ্বলা নহয়, এইটো মাত্ৰ কালাৰৰ কাৰণে মই দিছোঁ। এয়া ইয়াতে মই দি দিলোঁ লাল মিৰ্চ পাউডাৰ 1 চামুচ পূৰা ধুনীয়াকৈ দি দিছোঁ, আৰু এয়া মই তেলত মিলাই দিম ভালকৈ। এয়া দেখিছেনে, তেলটো গৰম নহয়, সেইকাৰণে অকণমান গোটা গোটি হৈ আছে।
আৰু মই হাতাখনেৰে ধুনীয়াকৈ গোটা গুটিবোৰ ভাঙি দিছোঁ এয়া ধুনীয়াকৈ গোটা গুটিবোৰ ভাং খাই গ'ল আমাৰ কিন্তু গেছটো মই সিম কৰিয়ে থৈছোঁ বেছি কৰা নাই এতিয়া মই ইয়াতে দি দিম আমাৰ পিচি থোৱা টমাটৰৰ পেষ্টখিনি ইয়াতে মই দি দিলোঁ আৰু এয়া ধুনীয়াকৈ মিলাই দিছোঁ টমাটৰবোৰ আজিকালি বেছি ৰঙা নহয় অকণমান কেঁচা লেখিয়াই ৰংটো ভাল যিটো মানে বিলাহী একেবাৰে ৰঙা হয় তেতিয়া চাটনিখন একেবাৰে ৰঙা হৈ পৰে কিন্তু এইটো অকণমান ৰঙা কম হয় সেইকাৰণে মই এইটো ৰঙা হ'বৰ কাৰণে লাল চাটনি আমাৰ মমোজ খালে আমি দেখোঁ যে দোকানবিলাকত একেবাৰে ৰঙা ধৰণৰ দিয়ে নহয়নে সেইকাৰণে ৰঙা হ'বৰ কাৰণে মই কাশ্মীৰী লাল মিৰ্চটো মিলাই দিলোঁ সেইটো বেছি মানে হেৰি নহয় জ্বলা নহয় কিন্তু ৰংটো আমাৰ ধুনীয়া আহে এয়া দেখিছেনে ৰংটো আহি গ'ল ধুনীয়া ৰং এইয়া এতিয়া ইয়াতে মিলাম আমি নিমখ দিয়া নাছিলোঁ এতিয়া সোৱাদ অনুসৰি আমি ইয়াত নিমখ মিলাই দিম এয়া আধা চামুচ মই নিমখ মিলাই দিছোঁ আৰু লগতে অকণমান চেনিও মিলাই দিম অকণমান মিঠা মিঠা লাগে ন দোকানৰ চাটনিবোৰ খাবলৈ এয়া অকণমান আধা চামুচতকৈ কমহে হ'ব এয়া মই মিলাই দিছোঁ আৰু এতিয়া এয়া গেছটো এতিয়াহে মই বেছি কৰি দিম দেই এতিয়া মই গেছটো ফুল কৰি দিছোঁ ফুল নহয় মানে মিডিয়ামত আছে আৰু কম মিডিয়াম এনেকুৱাতে আছে এতিয়া ধুনীয়াকৈ এইখিনি মই মিলাই দিছোঁ দেখিছেনে একেবাৰে দোকানৰ দৰে আমাৰ চাটনিখন হ'ব মমোছত দিয়া যেনেকৈ আমি মমো কিনিলে যিখন আমাৰ ধুনীয়া চাটনি দিয়া খাবলৈ ভাল লাগে নহয়নে তেনেকুৱাই হ'ব এয়া আৰু এতিয়া ইয়াত মই অকণমান মছলা মিলাম মছলা কি মছলা এইটো আপোনালোকে গৰম মছলাও মিলাব পাৰে এয়া মই ঘৰতে তৈয়াৰ কৰি লওঁ মছলা এয়া অকণমান মছলা ইয়াতে মিলাই দিলোঁ এতিয়া মই ভালকৈ মিলাই দিম আৰু এইখিনি ধুনীয়াকৈ মই উতলিবলৈ দিম আৰু এইকণ চাটনি খাবলৈ মানে বহুত ধুনীয়া হয় একেবাৰে বজাৰতকৈ ধুনীয়া হয় আপোনালোকে এনেদৰে এদিন বনাই চাবচোন আৰু ইয়াত আৰু এটা বস্তু মই মিলাম চাই থাককচোন অকণমান উতলিবলৈ দিছোঁ উতলিলেহে মই সেই বস্তুটো মিলাম আৰু বজাৰত আৰু এটা বস্তু মিলাই অজিনমটো বুলি কয় অজিনমটোই কয় মই মিলোৱা নাই পিছে দেই মই কিন্তু এনেই দোকানীবিলাকক সোধোঁ আপোনালোকে কি মিলাই তেতিয়া কয় অজিনমটো নিমখ নে কি এইটো চাইনিজ বস্তু সেইটো মিলাই দিয়ে সেইটো মিলালে টেষ্টটো বোলে বহুত ভাল আহে কিন্তু আৰু মই আৰু সেইটো মোৰ ওচৰত নাই মই অনাও নাই সেইটো মিলোৱা নাই কিন্তু মই এটা বহুত এই চাটনিখনৰ সোৱাদ বঢ়াবৰ কাৰণে বহুত ধুনীয়া বস্তু এটা মিলাম আপোনালোকে চাই থাকক এয়া উতল আহিছে আৰু এয়া আমাৰ গৰম হৈ আহিছে এতিয়া মই ইয়াত এটা বস্তু মিলাম এইটো চাওকচোন এইটো হৈছে মেগী মছলাৰ 5 টকীয়া পেকেট হয় এই পেকেটটো মই ইয়াতে মিলাই দিম গোটেই পেকেট মই ধুনীয়াকৈ ইয়াতে মিলাই দিম এয়া গোটেই পেকেট মই ইয়াত মিলাই দিলোঁ আৰু ধুনীয়াকৈ মই এতিয়া মিলাই দিছোঁ মেগী মছলাটো দিয়াৰ লগে লগে ইমান ধুনীয়া মানে স্মেল আহি গৈছে ন একেবাৰে বহুত ধুনীয়া লাগিছে আৰু নহৰু পিঁয়াজ আদা দিছোঁ তাৰো স্মেল আহিছে আৰু মছলা অকণমান জালুক জিৰা মিলাই মই ঘৰত তৈয়াৰ কৰা মছলা সেয়াও দি দিছোঁ সেয়াৰো একদম ধুনীয়া মানে স্মেল আহিছে আৰু লগতে এয়া মই মেগী মছলা মিলাই দিলোঁ সেয়াও ধুনীয়া স্মেল আহিছে আৰু মমোটোতো একো মছলা মিলোৱা নহয় তাত ভাপতে সিজোৱা হয় সেইকাৰণে এই ৰঙা চাটনিখন যদি খাবলৈ ভাল নহয় না মমোটো খাবলৈ ভাল নালাগিব সেইকাৰণে মমোটোতো হৈয়ে যায় বাৰু হয়নে নহয় ভাপত বনোৱা হয় আৰু পাত্তা বন্ধাকবি আৰু গাজৰ দি কিন্তু মছলা নামত এই চাটনিকণে ৰঙা চাটনিখন যদি আমাৰ খুব বঢ়িয়া হয় না খাবলৈ মানে মমোটো বহুত ভাল লাগে এয়া দেখিছেনে ধুনীয়াকৈ মই এতিয়া লৰাই থাকিম অলপ মানে ডাঠ হোৱালৈকে মই লৰাই থাকিম তাৰপিছত দেখুৱাম আপোনালোকক আৰু ধুনীয়া আমাৰ চাটনিখন দেখিছেনে একদম ধুনীয়া ৰঙা হৈ গ'ল এয়া দেখিছেনে এয়া আমাৰ হৈ গৈছে অকণমান পাতলৰ লেখীয়া লাগিছে কিন্তু যেতিয়া অকণমান খাব পৰাকৈ ঠাণ্ডা হৈ যাব তেতিয়া ডাঠ হৈ যাব এয়া আমাৰ চাটনি হৈ গ'ল এয়া আমি বন্ধাকবিখিনি চাওঁ এতিয়া এয়া চাওকচোন বন্ধাকবিখিনিত আমি নিমখ দি থোৱাৰ কাৰণে ধুনীয়াকৈ মানে কম হৈ গ'ল
এতিয়া ইয়াৰ পৰা আমি এইখিনি একদম মানে ভাল ধৰণে চেপি চেপি কিমান পানী ওলাইছে দেখিছেনে পানীখিনি আঁতৰাই ল'ব লাগিব পানী থাকিবলৈ দিব নালাগিব ধুনীয়াকৈ চেপি চেপি আমি পানীখিনি আঁতৰাই এনেকৈ থৈ যাম এয়া যিমান হয় একদম টাইটকৈ ধুনীয়াকৈ একদম এয়া দেখিছেনে ধুনীয়াকৈ এনেকৈ এনেকৈ চেপি একদম পানীখিনি উলিয়াই দিব লাগিব পানী থাকিলে বেয়া হ'ব এয়া কাপোৰ এখনেও ভাল কাপোৰ এখনেৰে বান্ধি টোপোলা এটা কৰি তেনেকৈ কৰিব পাৰি তেনেকৈও কৰিব পাৰি বাৰু মই বাৰু এতিয়া হাতেৰে কৰি দেখাইছোঁ আপোনালোকক কাপোৰ নাথাকিলেওনো কি হ'ব এনেকৈ হাতেৰেও আমি চেপি চেপি ধুনীয়াকৈ গোটেইখিনিৰে মই এনেকৈ চেপি চেপি বন্ধাকবিখিনিৰ পৰা পানী ওলোৱাই ল'ম এয়া মই ধুনীয়াকৈ চেপি পেলানি একেবাৰে ফৰফৰীয়া কৰি দিলোঁ চাওকচোন ইয়াত অকণমানো পানী নাই একেবাৰে শুকান ফৰফৰীয়া হৈ গ'ল এনেকুৱা কৰি ল'ব লাগিব পানী থাকিলে বেয়া ফাটি যাব পাৰে পেলপেলীয়া হ'ব সেইকাৰণে এনেকৈ শুকান কৰি ল'ব লাগিব আৰু ইয়াৰ পৰা ইমানখিনি পানী ওলালে চাওকচোন এইখিনি পানী মই পেলাই নিদিওঁ যেতিয়া মই দাইল বনাম বা ভাজি বনাম তাতে মই দি দিম এইখিনি বহুত মানে ভাল আৰু পানীখিনি এইখিনি পেলাই দিব নোৱাৰি আৰু ইয়াত এয়া অকণমান নহৰু সৰু সৰুকৈ কাটি লৈছোঁ ইয়াতে দি দিছোঁ মই অকণমান নহৰু মিলাই দিছোঁ সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াতে অকণমান মই জালুকৰ গুড়ি মিলাই দিম জালুকৰ গুড়ি অকণমান মিলাই দিলে খাবলৈ মানে বহুত ধুনীয়া লাগে এয়া বেছি নহয় অকণমান বেছি জ্বলা হৈ যাব নতুবা অকণমান জালুকৰ গুড়ি মিলাই দিলোঁ আৰু নিমখ মিলাব নালাগে আগতে মিলাই থোৱা আছে আৰু অকণমান ৰিফাইন তেল মিলাই দিম অকণমান এচামুচমান ৰিফাইন তেল মই মিলাই দিলোঁ মিলাই দি এইখিনি আমি ধুনীয়াকৈ সানি ল'ম এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ জালুকৰ গুড়ি তেল মিলোৱা হৈ গৈছে আৰু এতিয়া আমি এইখিনি কিনাৰত থৈ দিম আৰু বাকী আমি তৈয়াৰী কৰি আছোঁ ধুনীয়া লাগিছে নহয়নে দেখিবলৈ ইমান ধুনীয়া লাগিছে এয়া খুলি চাইছোঁ চাওকচোন আমাৰ ধুনীয়াকৈ হৈ আছে ডোটো এয়া একদম ধুনীয়াকৈ হৈ গ'ল এতিয়া আমি কি কৰিম অলপ লৈ ল'ম ইয়াৰ পৰা আৰু এইখিনি ধুনীয়াকৈ ঢাকি থৈ দিম নতুবা টাইট হৈ যাব পাৰে ইয়াত সাইডত থৈ দিছোঁ আৰু এয়া আমি এতিয়া সৰু সৰুকৈ লাডু বনাই লৈছোঁ এতিয়া আমি লাডুকেইটা ধুনীয়াকৈ গোল কৰি লৈছোঁ আটাইকেইটা লাডু ধুনীয়াকৈ গোল কৰি ল'ম তেতিয়া বেলিবলৈ ভাল হ'ব এয়া মোৰ আটাইকেইটা লাডু গোল কৰা হৈ গ'ল আৰু এতিয়া মই এইকেইটা এটা লৈ লৈছোঁ অকণমান ময়দা লগাই লৈছোঁ বেলিবলৈ ভাল হ'ব তেতিয়া আৰু ধুনীয়াকৈ বেলি ল'ম সৰু সৰুকৈ বেলি ল'ম আমি পুৰি বনাবলৈ আমি যেনেধৰণে বেলোঁ তেনেধৰণে আমি বেলি ল'ম এয়া ময়দাৰ হয় সেইকাৰণে অকণমান বেলিবলৈ দিগদাৰী হয় তথাপিতো এয়া দেখিছেনে হৈয়ে গৈছে বাৰু আৰু মাজৰ টুকুৰা আমি অকণমান ডাঠ হ'লেও কিনাৰকেইটা আমাৰ পাতল হ'ব লাগিব কাৰণ আমি এয়া পুৰি নহয় ম'ম' বনাম সেইকাৰণে আমাৰ কিনাৰকেইটা পাতল হ'ব লাগিব এয়া দেখিছেনে হৈ গৈছে আমাৰ এয়া মোৰ এইটো হৈ গ'ল মই আৰু এটা বেলি আপোনালোকক দেখুৱাই দিছোঁ এয়া মই এখন ম'মৰ কভাৰ লৈ লৈছোঁ মানে মই পুৰিৰ দৰে যে বেলি লৈছিলোঁ সেইখনক ম'ম' কভাৰ বুলিয়ে কৈছোঁ আৰু মই আৰু এয়া এখন লৈ লৈছোঁ ইয়াত এতিয়া মই ফিলিং ভৰাই দিম এয়া নিজৰ হিচাপমতে আমি ফিলিং ভৰাব পাৰোঁ কম বা বেছি এয়া মই এচামুচ দিছোঁ আৰু অকণমান দি দিওঁ এয়া মই দি ল'লোঁ এতিয়া মই এইখন দুইখন লগাই এয়া চাওকচোন এটা কুচি আৰু এটা কুচি দুটা কুচি এনেদৰে 3টা 4টা কেতিয়াবা 5টাও হয় 6টাও হয় এনেদৰে মই কুচিকেইটা দি ল'লোঁ আৰু দিয়াৰ পিছত এয়া দুইটা সাইড মই এতিয়া মছলাখিনি ভিতৰলৈ দি পেলানি আৰু দুইটা সাইড মই এতিয়া ধুনীয়াকৈ লগাই দিম এয়া হাতেৰে টিপি টিপি মই লগাই দিছোঁ এয়া চাওকচোন আমাৰ ম'ম' হৈয়ে গ'ল ইমান ধুনীয়াকৈ হৈ গৈছে দেখিছেনে এয়া মই পিছৰ সাইডটো দেখুৱাই দিছোঁ আপোনালোকক আৰু এনেদৰেও আমি ম'ম' এনেকুৱা এটা ষ্টাইলত বনাব পাৰোঁ আৰু চাওকচোন কিমান ধুনীয়া লাগিছে এয়া নহয়নে বাৰু এয়া মই আৰু এটা ম'ম' বনাই দেখুৱাম আপোনালোকক এয়া চাওকচোন এতিয়া মই ইয়াতে এচামুচ ফিলিং দি দিম
এয়া এচামুচ দি দিছোঁ। এইটো নিজৰ ওপৰত কথা, আপুনি কিমান দিয়ে বা কিমান ডাঙৰ কৰে। এয়া এইটো অকণমান বেলেগ ধৰণে দেখুৱাইছোঁ। এটা কুচি, দুটা, 3টা, 4টা, 5টা, 6টা। এইটো বেছি ইজি হয়। এয়া দেখিছেনে? এইটো হ'ল নহয়। তাৰপিছত এইটো আমি ওপৰলৈ এনেকৈ এনেকৈ নি এইটো দোকানবিলাকত প্ৰায় এইটো এনেকৈ বনায়। এয়া দেখিছেনে? এইটো ইজি হয় বনাবলৈ, একেবাৰে ইজি হয়। এইটো ষ্টাইলতো আপোনালোকে এনেকৈ একদম ইজিকৈ বনাব পাৰিব এইটো। আৰু এইটো আমাৰ হৈ গৈছে। এয়া 2টা হ'ল। আৰু এটা মই বনাই দেখুৱাওঁ। এয়া মই এখন লৈ লৈছোঁ। এয়া এচামুচ ফিলিং মই ইয়াতে দি দিছোঁ ধুনীয়াকৈ। দেখিছেনে? এতিয়া মই কি কৰিম, এইটো এনেকৈ ভিতৰলৈ এনেকৈ এটা কুচি এনেকৈ ভিতৰলৈ দিলোঁ। দি পেলানি এই পিনৰ পৰা এটা এনেকৈ দিলোঁ, আৰু এই পিনৰ পৰা এটা এনেকৈ দিলোঁ। আকৌ এই পিনৰ পৰা এটা দিলোঁ এনেকৈ কুচি, আকৌ এই পিনৰ পৰা এটা কুচি দিলোঁ, এই পিনৰ পৰা এটা কুচি দিলোঁ, তাৰপিছত এই পিনৰ পৰা এটা দিলোঁ, তাৰপিছত এই পিনৰ পৰা এটা দিলোঁ, আকৌ এই পিনৰ পৰা এটা দিলোঁ। আৰু এইটো চাওক, এইটো দেখিবলৈ বহুত ধুনীয়া হয়। এইটো চাওকচোন কিমান ধুনীয়া লাগিছে। মই 3টা ডিজাইন আপোনালোকক বনাই দেখুৱালোঁ। এয়া 3টা ডিজাইন বনাই দেখুৱালোঁ ধুনীয়াকৈ। আৰু এতিয়া মই এনেদৰে যিটোৱে ইজি হয় তেনেকৈ ধুনীয়াকৈ বনাই যাম আৰু আপোনালোকক দেখুৱাম। এয়া মই ম'ম' মেকাৰটোত পানী গৰম হ'বলৈ দি দিলোঁ, আৰু লগতে এটুকুৰা নেমু দি দিছোঁ। নেমু দিলে কি হয়, আমাৰ যিকোনো পাত্ৰতে এলুমিনিয়ামেই হওক বা ষ্টিলৰে হওক, তাত তেতিয়া পানীৰ দাগটো নালাগে। সেইকাৰণে মই অকণমান নেমু এটুকুৰা দি দিছোঁ। আৰু এয়া এইখন দেখিছেনে? ইয়াত অকণমান মই তেল লগাই দিছোঁ। তেল লগালে কি হ'ব, ম'ম'টো লাগি নধৰে আৰু ধুনীয়াকৈ ওলাই আহিব। এতিয়া ইয়াতে এনেকৈ বহুৱাই দিলোঁ মই, আৰু আমি ম'ম'কেইটা দি যাম। এয়া যিমানখিনি আমাৰ ম'ম' আহে সিমানখিনি আমি দি যাম এফালৰ পৰা। এয়া আৰু এখন আছে, ইয়াত 2খন থাকে। এখন চালনী, এখন চালনী। এইখনো মই ইয়াত দি দিলোঁ। এইখনো এতিয়া ইয়াত আৰু এখন চালনী পায়, 2খন চালনী থাকে। ইয়াতো মই এয়া দি দিছোঁ। এয়া মই 3টাহে আছে, 3টা দিলোঁ আৰু বনাম এতিয়া দেখিছে নহয়, এয়া মই ধুনীয়াকৈ দি দিছোঁ। আৰু এতিয়া যদি আমাৰ এনেকুৱা ম'ম' মেকাৰ কাৰোবাৰ ওচৰত নাথাকে, তেতিয়াহ'লে এটা পাতিলাত ফুটা থকা ষ্টিলৰ চালনী বা খৰাহী থাকে নহয়, তাত দিও আমি ম'ম' বনাব পাৰোঁ। আৰু মোৰ ওচৰত ম'ম' মেকাৰটো আছে কাৰণে মই এইটোতে বনালোঁ। যদি নাই তেতিয়াহ'লে আপোনালোকে চালনী এখনতে দি পেলানিও বনাব পাৰে। এতিয়া আমি এইখিনি এনেকৈ ঢাকি দিম এতিয়া, আৰু 10 মিনিট লাগিব আমাৰ এইকেইটা সিজোতে। আৰু 10 মিনিটৰ মাজতে এবাৰ চাবও পাৰি, চাই ল'লে ভাল হয়। আৰু 10 মিনিটৰ পিছত ধুনীয়াকৈ আমাৰ ম'ম'কেইটা সিজি যাব। এয়া আমাৰ হৈ গ'ল ম'ম'। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু আপোনালোককো দেখুৱাওঁ। এয়া চাওকচোন, এয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে আমাৰ ম'ম'। আৰু তলৰখিনি দেখুৱাওঁ। এয়া চাওকচোন, তলৰখিনিও ধুনীয়াকৈ হৈ গৈছে একদম। এতিয়া কিন্তু গৰম হৈ আছে, আমি এতিয়া যদি উলিয়াওঁ ভাগি যাব পাৰে। একেবাৰে ফুলি গৈছে ম'ম'কেইটা, দেখিছেনে? যিমানটো দিছিলোঁ তাতকৈ অলপ ডাঙৰ ডাঙৰ দেখাইছে, মানে ফুলি গৈছে। আৰু ধুনীয়াকৈ হৈছে ম'ম'কেইটা। কিন্তু এতিয়া মই উলিয়াব নোৱাৰোঁ, উলিয়ালে ভাগি যাব। অকণমান ঠাণ্ডা হ'বলৈ দিম আৰু তেতিয়া উলিয়াই আপোনালোকক দেখুৱাম। এয়া দেখিছেনে, আমাৰ ম'ম'খিনি ঠাণ্ডা হৈ গ'ল আৰু মই ধুনীয়াকৈ প্লেটত উলিয়াই দিলোঁ। এয়া কমহে দেখিছে, 4-5টামান ম'ম' আমাৰ ল'ৰাহঁতে নি পেলানি খালে। মানে সিহঁতে ৰ'বই নোৱাৰে ম'ম' বনোৱা দেখিলে, আৰু খাবলৈ বহুত ভাল হৈছে বুলি কৈছে। আৰু এইকেইটা আমাৰ আগৰ বেষ্টৰ, এইকেইটাহে থাকিলেগৈ। এতিয়া মই আকৌ এয়া ম'ম' দিবৰ কাৰণে পানীখিনি ধুনীয়াকৈ গৰম কৰি ল'লোঁ। আৰু এয়া ম'ম'ৰ প্লেটখনত আগৰ দৰে দি দিছোঁ। অকণমান আঁতৰে আঁতৰে দিছোঁ, নতুবা ম'ম'বোৰ লাগি যায়, ফুলি যায় নহয় ম'ম'বোৰ, সেইকাৰণে লাগি যায়। অকণমান আঁতৰে আঁতৰে দিলে ভাল। এয়া ইয়াতে মই বহুৱাই দিছোঁ। আৰু এইখন প্লেটতো এয়া মই দি দিছোঁ তেনেদৰে, একেদৰেই তলত তেল সানি লৈছোঁ। এইখনো মই এতিয়া ইয়াতে দি দিম। আৰু গেছটো ফুল ফ্লেমত দিছোঁ, আৰু এয়া মই ঢাকোনখন লগাই দিছোঁ। এতিয়া মই আগৰ দৰে 10 মিনিটৰ পিছত এবাৰ চাম, আৰু যদি কেঁচা হৈ থকা যেন দেখোঁ আৰু অকণমান দেৰি দিম। আৰু 10-12 মিনিটত ধুনীয়াকৈ আমাৰ ম'ম' হৈয়ে যায়। আকৌ উলিয়াই পেলানি মই আপোনালোকক দেখুৱাম।
এয়া আমাৰ 12 মিনিট হৈ গ'ল এতিয়া আমি চাওঁ মমোখিনি কেনেকুৱা হৈছে এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ মমো হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এতিয়া উঠাব নোৱাৰোঁ কাৰণ গৰম হৈ আছে আৰু ভাগি যাব সেইকাৰণে অলপ ঠাণ্ডা হ'লেহে মই প্লেটলৈ উলিয়াই দিম আৰু তাৰপিছত আপোনালোকক ধুনীয়াকৈ মই আকৌ দেখুৱাম আমাৰ মমো ঠাণ্ডা হৈ গ'ল মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে এয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ নহয়নে আৰু চাটনিখন যে আৰু ধুনীয়া হৈছে লাল চাটনি খাবলৈ বহুত টেষ্টি হৈছে আৰু আমাৰ ল'ৰা ছোৱালীয়ে দুটা চেক কৰি চালেই খায় সিহঁতে কৈছে বহুত ভাল হৈছে মা আৰু এনেদৰে বনালে খাবলৈ বহুত ভাল হয় আৰু মমো আপোনালোকে বনাই খায়েই চাগে আৰু খাইছে যদি গম পায়েই খাবলৈ কিমান সোৱাদ লগা হয় আৰু মমোত বেছি তেলো ইউজ নহয় সেইকাৰণে মমো আমাৰ হেল্থৰ কাৰণে ভালেই বুলিয়ে মই ক'ব পাৰোঁ কাৰণ চব্জি থাকে আৰু তেলো বেছি ইউজ নহয়নে বাৰু আৰু মই আজি মমো এনেদৰেই বনালোঁ আৰু ভাবিলোঁ আপোনালোকৰ মাজলৈ লৈ আহোঁ যিসকলে জানে যিসকলে নাজানে তেওঁলোকে মোৰ ভিডিঅ'টো চাই বনাব পাৰিব সেইবাবে মই আজি মমো ৰেচিপিটো আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আৰু সঁচাকৈ এনেদৰে বনালে খাবলৈ বহুত সোৱাদ লগা হয় আৰু আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টছতো লিখিব কেনেকুৱা পালে আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ আৰু আপোনালোকে ইমান মৰম দিছে সহায় সমৰ্থন কৰিছে মোৰ চেনেলটো আগবঢ়াই লৈ গৈছে সেইকাৰণে মই আপোনালোকক হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশাও কৰিছোঁ আৰু আপোনালোকৰ ওপৰত বিশ্বাসো কৰিছোঁ এইদৰে যেন আপোনালোকে মোৰ চেনেলটো আগবঢ়াই লৈ যায় আৰু ময়ো আপোনালোকৰ কাৰণে ভাল ৰেচিপি দিবলৈ যত্ন কৰিম অশেষ চেষ্টা কৰিম যিমান পাৰোঁ সিমান ভাল ধৰণে বা আপোনালোকৰ পচন্দ অনুযায়ী মই ৰেচিপিবোৰ দিবলৈ যত্ন কৰিম আৰু এতিয়া মই এটা মমো আপোনালোকৰ আগত ভাঙি দেখুৱাওঁ এয়া চাওকচোন দুটা ষ্টাইলত মই বনাইছিলোঁ এইটো এটা আৰু সাধাৰণতে দোকানবিলাকত এনেকুৱাই মমো দিয়া নহয়নে বাৰু যি নহওক মই এটা ভাঙি দেখুৱাওঁ এয়া দেখিছেনে একেবাৰে ছফ্ট এয়া চাওকচোন কিমান ধুনীয়া হৈছে আৰু টান হোৱা নাই কিছুমান টান হয় এয়া টান হোৱা নাই বহুত ধুনীয়া হৈছে আৰু আমাৰ চাটনিখনো দেখুৱাই দিছোঁ ইমান ধুনীয়া হৈছে এয়া দেখিছেনে চাটনিখন বহুত ধুনীয়া হৈছে টেষ্টি হৈছে আৰু আজিলৈ আৰু ইমানতে মই সামৰিছোঁ আৰু শেষত ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল আৰু নতুন এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ